বিশাল ব্ৰহ্মপুত্ৰ আৰু এই বিশাল ব্ৰহ্মপুত্ৰৰ মই এটা অতি ক্ষুদ্ৰ ঠাইত উপস্থিত আছোঁ। তাৰমানে আমাৰ পৃথিৱীৰ যিটো গৰম, মানে পৃথিৱী গ্ৰহটো যিহেতু এটা বিভিন্ন গেছৰ সংমিশ্ৰণেৰে ভৰা, এইবিলাকৰ মানে বাসস্থানটো এইটো এটা ঠহা দেখছি না কাষত, এই ঠহাটোৱে তাক কি কৰিব লাহে লাহে তাৰ বাসস্থানটো ধ্বংস কৰিব ন। এই চামুচখান, আকৌ এই চামুচ, এই বটল, এইবিলাক বটলবিলাকতো লোহাটিং বেপাৰী এই চলি গেলে প্লাষ্টিক জাবৰ বটল চলি গেলে লৈ যায় ন। মানে কি আমাৰ গছডাল কাটিলে আমাৰ যেনেকৈ নিজৰ গাত কাটা হেন লাগে, কিন্তু নদীটোত ফেললি তাত কৰি আৰু বহুত বেছি মানে সমস্যা হয়। বিশাল ব্ৰহ্মপুত্ৰ আৰু এই বিশাল ব্ৰহ্মপুত্ৰৰ মই এটা অতি ক্ষুদ্ৰ ঠাইত উপস্থিত আছোঁ। এই ঠাইখিনিৰ নাম হ'ল আমাৰ শুক্লেশ্বৰ ঘাট, গুৱাহাটী। হ'লে ইয়াতে মই এটা বস্তু এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো হ'ল এই যি সেউজীয়া সেউজীয়া উদ্ভিদগেলা দেখছি না, এইটো এটা উদ্ভিদ হয়, মানে যাক আমাৰ ইংৰাজী ভাষাত আমাৰ এলগি বা ফাইটোপ্লাংটন বা আমাৰ অসমীয়া ভাষাত আমাৰ শেলুৱৈ বা চেলেনী বুলি কয়। এই চেলেনীৰ বিষয়ে মই অলপ কেইটামান কথা ক'বলৈ চেষ্টা কৰিম আপোনালোকক। কথাটো হ'ল এনাহান যে আমি যিটো গ্ৰহত জীয়াই আছোঁ, এই গ্ৰহটোৰ নাম হ'ল পৃথিৱী, আমি চবেই জানো। আৰু এই পৃথিৱী গ্ৰহটোৰ যিটো পৰিৱেশ, অৰ্থাৎ প্ৰকৃতিয়ে যিগিলাখান বস্তু সৃষ্টি কৰিছে, আজি আমাৰ কেঁচে মাটি ভালে ৰাখে, চৰাইবিলাকে পকা চকাগিলা খায়, হাতী গেলাই আমাৰ জংঘলবিলাকৰ ইঞ্জিনিয়াৰবিলাকৰ হয়, হাতী অহা যোৱা কৰিলে সেই জেগাখিনিৰ গছ গছনি ভাঙি পেলাই তাৰ পৰা তাত নতুন গছৰ সৃষ্টি হয়। বাঘ গেলাক চকীদাৰ বুলি কয়, বাঘে আমাৰ হৰিণ চৰিণ এইগিলাখানক খাই পেলাই যিটো তৃণভোজী প্ৰাণীৰ সংখ্যা এইটো ভালে ৰাখে। এই গোটেইখিনি বস্তু আমি জানো, আমি সকলোৱে জানো। কিন্তু এটা কথা মই মানে আপোনালোকে জানে, নিশ্চয় জানে, মই নাজানাবিলাক কোৱা নাই, আৰু ময়ো বহুত কথা নাজানো। কিন্তু আজি 2013 চনৰ পৰা যিটো প্ৰকৃতিৰ বিষয়ে অলপ চলপকৈ কিবা লাগি কাম কৰি আছোঁ, তাৰে সাধাৰণ অভিজ্ঞতাত সাধাৰণ দুটামান কথা মই সজাগতা বুলিও ক'ব পাৰোঁ বা মোৰ মনৰ কথা বুলিও ক'ব পাৰোঁ, আপোনালোকক কোৱাৰ চেষ্টা কৰিছোঁ। কথাটো হ'ল এনাহান যে আমাৰ এই যি সেউজীয়া ৰঙৰ উদ্ভিদগেলা যি দেখছি, এইগিলাখানে কি কৰে, আমাৰ পৃথিৱীৰ যিটো মানে আমাৰ পৰিৱেশৰ যিটো কাৰ্বন ডাই অক্সাইড, এই কাৰ্বন ডাই অক্সাইড গেছটোক তাৰমানে কি নিয়ন্ত্ৰণ কৰে। এতিয়া কাৰ্বন ডাই অক্সাইড গেছটোক নিয়ন্ত্ৰণ কৰে কিয় প্ৰয়োজন এইকাৰণে যে কাৰ্বন ডাই অক্সাইডটো এটা বহুত প্ৰয়োজনীয় গেছ, আমি জানো। আমি উশাহত অক্সিজেন লওঁ, নিশাহত কাৰ্বন ডাই অক্সাইড উলিয়াই দিওঁ। এতিয়া কথাটো হৈছে যে কাৰ্বন ডাই অক্সাইডৰ আৰু এটা মানে তাৰ কেৰেক্টাৰ আছে, তাৰমানে আমাৰ পৃথিৱীৰ যিটো গৰম, মানে পৃথিৱী গ্ৰহটো যিহেতু এটা বিভিন্ন গেছৰ সংমিশ্ৰণেৰে ভৰা, গতিকে ইয়াতে কাৰ্বন ডাই অক্সাইড যদি নাথাকিল হয়, তেতিয়াহ'লে গোটেই পৃথিৱীখন ঠাণ্ডা হৈ গ'ল হয়, আৰু ঠাণ্ডা হৈ গ'লে মানে আমাৰ পৃথিৱীত জীৱন সম্ভৱ নহ'ল হয়। কিন্তু এতিয়া কথাটো হৈছে যে পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ সংখ্যাটো বাঢ়ি থকাৰ ফলত এতিয়া এটা প্ৰব্লেম হৈছে। এতিয়া কথাটো হৈছে যে কাৰ্বন ডাই অক্সাইড কেনেকৈ বাঢ়িছে, আমি ভাবোঁ যে বা জানো যে আমি যিটো উশাহত অক্সিজেন লৈ নিশাহত কাৰ্বন ডাই অক্সাইড এৰোঁ, সেইটো নহয়। সেইটোৰ উপৰিও আমাৰ যিবিলাক আমি পেট্ৰল ডিজেল আমি যে জ্বলাওঁ, কয়লা যে আমি দহন কৰি শক্তি উৎপাদন কৰোঁ, এইগিলাখানতো যথেষ্ট পৰিমাণৰ কাৰ্বন ডাই অক্সাইড সৃষ্টি হয়। আৰু এই গোটেই কাৰ্বন ডাই অক্সাইডবিলাক ক'ত যায়, আমাৰ বায়ুমণ্ডলত থাকে। গতিকে এই কাৰ্বন ডাই অক্সাইডখিনি এতিয়া যদি বেছি বাঢ়ে, তেতিয়াহ'লে পৃথিৱীত গৰম বাঢ়িব, যিটো হৈ আছে, যিটোৰ কাৰণে আমি গ্ল'বেল ৱাৰ্মিং। গতিকে ইয়াতে যিগিলাখান জাবাৰ আছে, এই জাবাৰ গেলা আমাৰ মূলতঃ আমাৰ বৃহৎ ফুল বা সেনান বস্তু আছে। এইটো থাৰ্মকল প্লেট আছে, এইটো এটা কণ্টেইনাৰ আছে। আমি যোৱাকালি এটা প্ৰগ্ৰেমত এই কণ্টেইনাৰত আমি মানে বিৰিয়ানী দিছিলোঁ, আৰু ল'ৰা ছোৱালীখিনিক কৈ দিছিলোঁ যে এই কণ্টেইনাৰকেইটা ছিংগল ইউজ নহয়, এইকেইটাক আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক তেনেকৈ আমাৰ এইটো এটা ফুলৰ টপলা কোনোবাই এনেকৈ ফেল থৈ গৈছে। এই যে চামুচখান, এই চামুচখান যদি আমি চামুচখান ব্যৱহাৰে নকৰিলোঁ হয়, ই যাবাৰে নহ'ল হয় ন। গতিকে এনেকুৱা হৈছে। আৰু আমি এইগিলান ব্যৱহাৰ কৰিলেও আমাৰ অলপ কাঠৰ বা কাগজ সেনা কৰিব লাগে, যাতে বস্তুটো মানে পানীৰ লগত বা মাটিৰ লগত মিহলি হৈ যাব পাৰে। গতিকে ইয়াত যিখিনি মানুহে ফুল ফেলছি, সিহঁতৰ এইখিনি ধৰ্মৰ মানে পবিত্ৰ বস্তু, এইটো এখন ভগৱানক দিয়া কাপোৰ। গতিকে এইবিলাক তেওঁলোকে নদী যিহেতু পবিত্ৰ, সেইকাৰণে নদীত ফেলছি। কিন্তু কিংকে ফেলছি আৰু ফেলৰ পিছত কি হৈছে বস্তুবিলাক, সেই বস্তুটো ঠিক হৈ থকা নাই আচলতে। গতিকে এই গোটেই বস্তুখিনিক আমি মানে হেৰি কৰিব লাগে। এতিয়া কোনোবাই এইটো ফুলখিনি ইয়াৰ পৰা উলিয়াই পেলাই এই পেকেটটো ইয়াত ফেলৰ প্ৰয়োজন আছিল নেকি, পেকেটটো লৈ যাই পেলাই মিউনিচিপালিটিৰ ডাষ্টবিনত আমাৰ ফেলবা পাৰিলাক হয়, তেনেকুৱা ধৰণৰ। এইটো এটা ফুলৰ টপলা, ইনকে বান্ধি পেলাই ইনকে এইটো বস্তুতে ফেলছি, এইটো বিসৰ্জন হ'ল নেকি, নদীখিনিও নপচিল, গতিকে ইয়াৰ পৰা মিথেনে হ'ল। গতিকে ইয়াক কৰিব লাগিছিল কি, এই পেকেটটো
ইয়াক ঠিকে আছে বাৰু নদীত এইখিনি দিয়ক ফুল বেলপাতখিনি দিয়ক এইখিনি দিয়ক তাৰপিছত আকৌ এটা ভিতৰত ঠহা এইখিনি বস্তু এনেকৈ ফেলে এই বস্তুটো লৈ যাব লাগিছিল এইটো ছিষ্টেম কৰিব লাগিছিল তেতিয়াহে আমাৰ বস্তুটো তাৰমানে ভালে থাকিল হয় এই চামুচখান আকৌ এই চামুচ এই বটলবিলাকতো লহাটিং বেপাৰী এই চলি গ'লে প্লাষ্টিক জাবৰ বটল চলি গ'লে লৈ যায় ন গতিকে এইটোক মেনেজটো কৰাটো খুব প্ৰয়োজন নহ'লে তাৰমানে কি আমাৰ গছডাল কাটিলে আমাৰ যেনেকৈ নিজৰ গাত কাটা হেন লাগে কিন্তু নদীটোত ফেললি তাত কৰি আৰু বহুত বেছি মানে সমস্যা হয় আৰু এই সমস্যাগিলাৰ কাৰণটো হ'ল যে এই যিগিলাখান সেউজীয়া উদ্ভিদ এই যিবিলাক এলগি এইবিলাকৰ মানে বাসস্থানটো এইটো এটা ঠহা দেখছি না কাষত এই ঠহাটোৱে তাক কি কৰিব লাহে লাহে তাৰ বাসস্থানটো ধ্বংস কৰিব ন গতিকে এইটো বস্তু হ'লে ই যিটো বায়ুমণ্ডলৰ আমাৰ এই আকাশৰ যিটো বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড লৈ আছে এই কাৰ্বন ডাই অক্সাইড গেলা ল'ব নোৱাৰা হৈ যাব গছে যিমান লয় গছতকৈ এই সেউজীয়া উদ্ভিদ গেলাই বেছি লয় গতিকে সেইটো কথাই কৈ থাকোঁ যে আমাৰ জাবৰ যিমান পাৰোঁ জাবৰ কমকৈ সৃষ্টি কৰিব লাগে আৰু যিখিনি সৃষ্টি নকৰিলে নহয় সেইখিনিক আমি আৰামছে মেনেজ কৰিব পাৰোঁ যেনেকৈ আমি প্লাষ্টিক বটলকেইটাৰ কথা কৈছোঁ লহাটিং বাটলা চলি প্লাষ্টিক বটলিয়ে থাকে তাৰপিছত চামুচখান কৈছোঁ প্লাষ্টিকৰ চামুচখান সেইখনৰ জেগাত আমি কাঠৰ চামুচ ইউজ কৰিব পাৰিলোঁ হয় কিন্তু আমাৰ নাই আমাৰ বস্তুটো উল্টাহে হৈ আছে গতিকে আমাৰ যদি ল'ৰা ছোৱালীক যদি ভৱিষ্যতে এখন ভাল পৃথিৱী সঁচাকৈ দিব লাগে তেতিয়াহ'লে আমি পৰিৱেশৰ বিভিন্ন বস্তুগিলাৰ লগত আমি নদীক কোনো পৰ্যায়কে লেতেৰা কৰিব নালাগিব গতিকে মই এই ভিডিঅ'টোৰ কথাটো হ'ল যে মই বহুত বেছি নাজানো বহুত বেছি মই অভিজ্ঞ নহয় কিন্তু 2013 চনৰ পৰা যিটো মানে নদীৰ ওপৰত যিটো লাগি আছোঁ বা যিটো চেষ্টা কৰি আছোঁ অকল নদী নহয় পৰিৱেশৰ ওপৰত গতিকে সেই কথাখিনিহে অলপমান আপোনালোকৰ লগত মানে মনৰ ভাৱখিনি আদান প্ৰদান কৰিলোঁ যদি ভিডিঅ'টো প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ভাগ বতৰা কৰিব পাৰে বা আচলতে কৰাটো উচিত কিন্তু এইগিলাখান ভিডিঅ' সাধাৰণতে কোনো ভাগ বতৰা নকৰে গতিকে মানে সেইখিনি আৰু চবৰে সহযোগিতা লাগিব মই ইয়াতে কাকো দোষো দিয়া নাই দোষ দিলেতো সমাধান নহ'ব আমি জানিবও লাগিব মানে সজাগতাটোও লাগিব আমাৰ কিন্তু আমি বহুতে জানোও জানি পেলাইও কিন্তু আমি এনেকৈ লেতেৰা কৰোঁ গতিকে ঠিক আছে বাৰু বেছি দীঘলীয়া ভিডিঅ' বনালেতো কোনো নাচব তথাপিও মনৰ কথা অলপমান আপোনালোকৰ লগত ভাৱ বিনিময় কৰিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বাবাই আই প্ৰকৃতিয়ে আমাক সকলোকে ভাল মানে পৰিৱেশৰ বিষয়বিলাক আমাক জ্ঞানবিলাক দিয়ক আৰু শক্তি দিয়ক আৰু এখন সঁচাকৈ ভাল পৃথিৱী এখন মানে পৰিৱেশ প্ৰদূষণমুক্ত পৃথিৱী এখন যাতে হয় সেইখিনি কামনা কৰি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ ধন্যবাদ